এই ঘটনাটো যে আপোনালোকে দেখিছে, এই ঘটনাটো আমাৰ দলগুমা অঞ্চলত মানে কদমতলাৰ কেম্প বুলি কয়। ইয়াত গাৰো সম্প্ৰদায়ৰ 3জন শিশুৰ সলিল সমাধি ঘটে। অতি মৰ্মান্তিকজনক, অতি দুৰ্ভাগ্যজনক ঘটনা এটা ঘটি গৈছে। বহুত দুখ লগা। আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীণত চাওক, খ্ৰীষ্টান ধৰ্মত কি ধৰণে সৎকাৰ কৰা হয়, সেই 3টি শিশুক সৎকাৰ কৰি থকা হৈছে। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টোত। আচলতে মাকবিলাকে খৰি কাটিবলৈ গৈছিল, যিহেতু দুখীয়া ঘৰৰ মানুহ, বাচ্চাবিলাকক এৰি গৈছিল। আৰু 3টা বাচ্চা 8 বছৰ 6 বছৰ এনেকুৱা বয়সৰ হ'ব। এই 3টা বাচ্চাই মাকক বিচাৰি বিচাৰি গৈ থাকি এটা গাঁতত পৰে, পানী থকা এটা গাঁতত পৰে, যি গাঁতটো JCB দি খান্দি থকা হৈছিল। JCBয়ে খন্দা এটা গাঁতত পানী হৈছিল আৰু সেই গাঁতটোত এই 3টা শিশু তাত পৰি মৃত্যুবৰণ কৰিছে। অতি দুখজনক, অতি বেয়া লগা। এটা পৰিয়ালৰ 2টা শিশু আৰু এটা শিশু আন এটা পৰিয়ালৰ, মুঠৰ ওপৰত এটা পৰিয়ালৰ 2টাৰ শিশুৰ মৃত্যু হৈছে আৰু এটা পৰিয়ালৰ এটা। অতিকৈ দুৰ্ভাগ্যজনক, অতিকৈ দুখজনক, খুব বেয়া লাগে। চাওক, ইয়াতে খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰা হিচাপত ইয়াতে সৎকাৰ কৰি থকা হৈছে। সেইটো মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ, আপোনালোকে চাওক। হিচাপ কি ধৰণে ইছলাম ধৰ্মৰ লগত অলপ সৎকাৰটো মিল আছে। এওঁলোকে কফিনত মৃতকৰ শৰীৰটো কফিনত থয় আৰু আমাৰ ডাইৰেক্ট মাটিত থোৱা হয়। নিয়তিৰ কি পৰিহাস দেখিলে ইমান বেয়া লাগে। কাৰণ আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীণত দেখি আছে, আমাৰেই সহ্য নহয় আৰু নিজৰ মাক দেউতাকৰ কি সহ্য হ'ব। যিটো শিশুৱে ৰাতিৰ পৰা মা কৈ চিঞৰি আছিল, সেই শিশুটো আজি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে। নিয়তিৰ কি পৰিহাস, অতি দুৰ্ভাগ্যজনক, অতি বেদনাদায়ক। এইটো সহ্য কৰিব পৰা বিধৰ নহয়। সৰু শিশু, সেই শিশু 3টাই আজি এই পৃথিৱীৰ পৰা গুচি গ'ল। মাক দেউতাকে কেনেকৈ সহ্য কৰিব। আপোনালোকৰ ভিডিঅ' স্ক্ৰীণত চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। কি ক'ম আৰু ভাষা নাই। আচলতে সহ্য কৰিব পৰা বিধৰ অতি মৰম লগা 3টা শিশু এই পৃথিৱীৰ পৰা শিশু 3টাই অজান দেশলৈ গুচি গ'ল। কি মৰ্মান্তিক, কি দুৰ্ভাগ্যজনক, ভাবিলে আচৰিত লাগে। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ, কিমান যে বেদনাদায়ক, কিমান যে দুখজনক। মাক দেউতাকে ইমান বেদনাদায়ক। মই আপোনালোকক আৰু তেওঁলোকে তেওঁলোকৰ কম ভাষা নাই, এইবিলাকে চাই থাকিব নোৱাৰি। তথাপিতো মনৰ আৱেগত ওচৰত শ্বেয়াৰ কৰিলোঁ। ঘটনাটো আমাৰ অঞ্চলতেই হোৱা ঘটনা, গতিকে এইখিনি দেখুৱালোঁ। ধন্যবাদ।